আপত্তি দেখুৱাৰ কোনো যুক্তি নাই। এজন জনপ্ৰতিনিধিৰ এনে মন্তব্য নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক আৰু তেখেত ইয়াৰ এমপিও আছিল, জানে স্থানীয় ৰাইজে কি বিচাৰে। তাৰ পিছতো মই ভাবোঁ যে বিৰোধিতা কৰিব লাগে কাৰণেই বিৰোধিতা কৰিছে। আজি বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথাটো যদি এগৰাকী জনপ্ৰতিনিধিয়ে নাভাবে, জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ কথা নাভাবে, তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। ৰাইজে কিন্তু বেয়া পাইছে এনেধৰণৰ মন্তব্যত। কাইলৈ পৰহিলে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ অস্তিত্বৰে বিৰোধিতা কৰিব। যিজন ব্যক্তিয়ে ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, গোটেই ভাৰতৰ ভিতৰত ৩ নম্বৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমি অসমত আনিবলৈ সক্ষম হ'ল, এটা ঐতিহাসিক সাফল্য। প্ৰত্যেকজন অসমবাসীয়ে ৩,৫০,০০,০০০ অসমবাসীয়ে ইয়াক আজি ধন্যবাদ প্ৰদান কৰিছে। এইজন গৌৰৱ গগৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিৰোধিতা কৰিছে। এইজন গৌৰৱ গগৈ অসমৰ প্ৰত্যেকটো উন্নয়নৰ খান্তৰ বিৰোধিতা কৰিছে, কাৰণ কংগ্ৰেছ আজিৰ দিনত অসমৰ জাতি পান্তিৰ প্ৰতি দায়বদ্ধ নহয়। সাধাৰণ গড়কেইটা মই আজি তাকে কৈছোঁ যে আমাৰ যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে অকল মানুহৰ মাজত চেঞ্চ অফ ছিকিউৰিটি দিয়া নাই, আজি বন্যপ্ৰাণীকো সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে এটা মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াহঁতৰ অসমৰ প্ৰতি দায়বদ্ধতা নাথাকা, নিজৰ জাতিটোৰ প্ৰতি দায়বদ্ধতা নাথাকা, গান্ধী পৰিয়ালৰ ডেভেলপমেণ্টক লৈ পৰিয়ালবাদৰ ৰাজনীতি কৰা, বাংলাদেশী মুছলমানৰ তোষামোদৰ ৰাজনীতি কৰা এই গৌৰৱ গগৈ ডাঙৰীয়াহঁতৰ এই নীতিক আমি ধিক্কাৰ দিছোঁ আৰু অসমৰ ৰাইজে ইতিমধ্যে তেওঁলোকক প্ৰত্যাখ্যানো কৰিছে। বহুত দেৰি হ'ব, ধূলি মাটি হ'ব, কিবা কিবি মই শুনিছোঁ তেওঁৰ কথা। মই গৌৰৱ গগৈৰ কথা গুৰুত্ব দিবলগীয়া কোনো বিষয়ে নহয়। গৌৰৱ গগৈ আমাৰ কাৰণে ফেক্টৰ নহয়। এটা কথা ক'বলৈ মানুহ এটা লাগে কাৰণে তেওঁক আচলতে আমি নামটো লৈ থাকোঁ, নহ'লে তেওঁৰ নাম লোৱাৰ কোনো যোগ্যতা আছে বুলি মই নাভাবোঁ। বিৰোধিতা কৰিব, তেওঁ যিমান বিৰোধিতা কৰিব আমাৰ কাৰণে ইমান ভাল, কাৰণ তেওঁ সদায় এটা নিগেটিভ চেঞ্চত বিৰোধিতা কৰিছে। এজন বিৰোধী দলৰ নেতা হিচাপে তেওঁ কনষ্ট্ৰাকটিভ কথা কোনোদিন কোৱা মই নুশুনিলোঁ। আৰু তেওঁ ৰাজনীতি শিকিবলৈ বহুত বাকী আছে, তেওঁ ৰাজনীতি জানিব লাগে। তেওঁ কংগ্ৰেছৰ মানুহে তেওঁক পানী খুৱাই দিব, বাকীটো বাদেই দিয়ক। কংগ্ৰেছৰ মানুহৰ কংগ্ৰেছৰ যিটো পলিটিক্স, তাতে তেওঁ পানী খাই যাব। আৰু গৌৰৱ গগৈ মই ভাবোঁ এটা ৱৰ্ছ চিন্তা কৰা ব্যক্তি হয়। তেওঁ অসমৰ ভাল চিন্তা কৰিব নোৱাৰে। সংসদত ভাষণ দিলেও আপুনি চাব, আমি নাভাবোঁ যে তেওঁ কনষ্ট্ৰাকটিভ কথা কৈ আছে। মই গৌৰৱ গগৈক নেতা বুলি ক'ব কাৰণে কেতিয়াও ভাবিব নোৱাৰোঁ আৰু নোখোজোঁ।